নমস্কাৰ মধ্যাহ্ন বুলেটিনৰ হৈতে মই অংকিতা এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নাথাকিব কোভিড নিৰ্দেশনা কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পাছতে এই সিদ্ধান্ত চৰকাৰৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড এছঅপি সন্দৰ্ভত ঘোষণা কৰে নতুন সিদ্ধান্ত এছএছএলসি এইচএছ পৰীক্ষাৰ্থীয়ে দুইটা ভ্যাকচিন ল'ব লাগিব 15 ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠান খোলাৰ লগতে ৰাজ্যত নাথাকিব সান্ধ্য আইন কোভিড বিধিও 100% দৰ্শকেৰে আৰম্ভ হ'ব ছবি গৃহৰ দৰ্শনী ৰাজহুৱা সভাত অংশগ্ৰহণকাৰীৰ বাবে দুপালি ভ্যাকচিন বাধ্যতামূলক কৰিছে 15 ফেব্ৰুৱাৰীৰ পৰা অসমত কোনো ধৰণৰ কোভিড প্ৰতিবন্ধকতা নাথাকিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে খিনি উদ্ৰ হ'ব খালি ইয়াত দুটা পইণ্ট থাকিব হেতু হল যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী তেওঁলোকে ভ্যাকচিন লৈহে পৰীক্ষা দিব যাব সান্দা সংস্কৃতিৰ ৰোধৰ বাবে প্ৰয়াস মুখ্যমন্ত্ৰীৰ চৰকাৰী অনুদান বিহু সমিতিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 বছৰ পুৰণি বিহু সমিতিলৈ 1.5 লাখ টকা অনুদান একৰ পৰা 7 বহাগৰ ভিতৰত আয়োজন কৰা এই বিহুলৈ অনুদান সান্দা সংস্কৃতিৰ ৰোধৰ বাবে বিহু সমিতিলৈ চৰকাৰী অনুদান বিহুৰ সময়ত এবাৰ নাথাকে কোনো এছপি বিহুৰ সাংস্কৃতিক অনুষ্ঠান আয়োজনতো নাথাকে কোনো বাধা 15 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ অৰ্থাৎ বিহুৰ 7 দিনৰ ভিতৰত যিখিনি বিহু উদযাপন হয় আৰু যি বিহু 10 বছৰীয়া পুৰণি সেই গোটেই কেইখন বিহুকে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য দিব বিহু সমিতি বিলাকক আমি ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ দিম কিন্তু দুটা কন্ডিশন বিহুখন 10 বছৰৰ পুৰণা হ'ব লাগিব যে আজি আমি এনাউন্স কৰিলো বুলি কালি কোনোবাই বিহু এখন নতুনকৈ অনুষ্ঠিত কৰিব সেইটো নহয় বিহুখন 10 বছৰৰ পুৰণি হ'ব লাগিব আৰু বহাগী বিদায় আদিক আমি ইয়াত আনা নাই 1 এপ্ৰিলৰ পৰা 7 দিনৰ ভিতৰত যি বিহু অনুষ্ঠিত হয় এইবাৰ অনুষ্ঠিত কৰিলে নহয় সচৰাচৰ যি ডিসি সকলৰ পৰা আমি ডেটা লৈ লৈছো যি সদায় প্ৰথম 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত বিহু পাতে 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত যি সকলে বিহু সদায় পাতি আহিছে এইবাৰ বুলে 9 বহাগত পাতি আছো চৰকাৰে কিবা এটা দিব বুলি 7 বহাগ কৰি লৈছো হেতু নহয় যাৰ যিটো পৰম্পৰা আছে 1 তাৰিখৰ পৰা 7 বহাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰা সেই সকল বিহু ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ একোটা আৰ্থিক সাহায্য আগবঢ়াব যাতে আমাৰ বাপতি খাহুন বিহুটো চৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি উদযাপন কৰিব পাৰো যোগীৰ অনন্য ৰূপ মুছলমান মহিলাৰ সন্তানক কুলাত লৈ দিলে মৰম আৰু আশীৰ্বাদ আগ্ৰাত দেখা গল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এক অনন্য ৰূপ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল কাৰ্যসূচীৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সৰু ল'ৰা-ছোৱালীক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ গতিবিধিৰ বুজ লয় এই সময়ছোৱাত তাত উপস্থিত থকা এগৰাকী মুছলমান মহিলাৰ সৈতে কথা পতাৰ পাছত মুখ্যমন্ত্ৰী যোগীয়ে মুছলমান মহিলাগৰাকীৰ শিশু সন্তানটিক কুলাত লৈছিল আৰু যোগীয়ে শিশুটিক মৰম কৰি আশীৰ্বাদ দিছিল তেওঁ শিশুটিৰ মাতৃৰ সৈতেও কথা পতাৰ দৃশ্য পৰিলক্ষিত হয় লতা মংগেশকৰৰ মৃত্যুত শোকস্তব্ধ দেশবাসী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বম্বে হাইকোৰ্টত আজি বন্ধ ৰাখিছে কামকাজ ৰাজ্যসভাত লতা মংগেশকৰলৈ শ্ৰদ্ধাঞ্জলি 1 মিনিটৰ মৌনতাৰে শ্ৰদ্ধা সুৰ সামগ্ৰীলৈ সভাপতি ভেংকয়া নাইডু উপস্থিত শ্ৰদ্ধাঞ্জলিত 1999 চনত ৰাজ্যসভাৰ সাংসদ মনোনীত হৈছিল লতাজী কন্যাৰ বিয়াৰ পৰা উভতি আহোঁতে সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনাত এই দুৰ্ঘটনাত বিজেপি নেতাসহ মৃত্যু হয় পৰিয়ালৰ 8 জনকৈ লোক এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত দেওবাৰে অনন্তপুৰৰ সংঘটিত এক পথ দুৰ্ঘটনাত 6 গৰাকী মহিলাসহ এটা পৰিয়ালৰ 9 জন সদস্য নিহত হয় জানিব পৰা মতে পৰিয়ালটো বিয়াত অংশগ্ৰহণ কৰি উভতি অহাৰ অৱস্থাতে দুৰ্ঘটনাত পতিত হয় মৃতসকলৰ মাজত এজন আছিল কইনাৰ দেউতাকো গুণ্টাকলৰ উপাৰক্ষী অধীক্ষক ইউ নাৰসিংগাপ্পাৰ মতে মৃতসকলৰ উৰাভাকুণ্ডা ব্ৰহ্মনাহাল আৰু ব্ৰহ্ম সমুদায় মণ্ডলৰ আছিল তেওঁলোকে কে ভেংকটাপ্পা নাইডুৰ কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে এই শোকাবহ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় নাইডু বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক নেতা আছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ সৈতে মধ্যাহ্ন বুলেটিনৰ পৰা মই অংকিতা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব প্ৰাগ ডিজিটেল